নমস্কাৰ। ডিব্ৰুগড় জিলা বৰবৰা উন্নয়ন খণ্ডৰ ওচৰতে স্থাপিত হোৱা ডক্টৰ ভূপেন হাজৰিকাৰ যি ৰংমঞ্চৰ উদ্যানখন, যিহেতু অহাকালিলৈ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ অসমৰ বুলিয়ে নহয় গোটেই ভাৰতবৰ্ষত ডক্টৰ ভূপেন হাজৰিকা দেৱৰ জন্মদিন উলহ মালহেৰে পালন কৰিব। আৰু তাৰ লগত আমি সংগতি ৰাখি আজি আমি পুৱা ভাগতে আৰু এতিয়া বৰ্তমানো আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলে এই বৰবৰাত থকা ৰংমঞ্চ উদ্যান ভূপেন হাজৰিকা উদ্যানখন আমি আজি চাফ চিকুণ আৰু সংৰক্ষণ কৰাৰ ক্ষেত্ৰত কণ কণ ছাত্ৰ ছাত্ৰীসকলে শ্ৰমদান কৰিছে। আৰু আমি আশাবাদী যাতে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি অনুৰোধ জনাইছোঁ যাতে উদ্যানখন ছাত্ৰ ছাত্ৰীৰ বাবে ব্যৱহাৰ হ'বৰ কাৰণে উপযোগী হ'বৰ কাৰণে এই উদ্যানখন সংৰক্ষণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু লগতে জিলা প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যিহেতু উদ্যানখন ছাত্ৰ ছাত্ৰীৰ বাবে ৰাইজৰ বাবে মুকলি কৰি দিব অনুৰোধ জনাইছোঁ, সংৰক্ষণ কৰাৰ ক্ষেত্ৰত অনুৰোধ জনাইছোঁ। আৰু যিহেতু ওচৰতে উন্নয়ন খণ্ডটো আছে, সেই উন্নয়ন খণ্ড বিষয়াই এই ভূপেন হাজৰিকাক বিভিন্ন বছৰে ভূপেন হাজৰিকাক অপমান কৰি আহিছে। এই গতিকে অহাকালিলৈ আমি ভূপেন হাজৰিকা দেৱৰ জন্মদিন আমি পালন কৰিম। আৰু লগে লগে আমি উন্নয়ন খণ্ড বিষয়াক অতি শীঘ্ৰে আমি এটা জংগী আন্দোলন কৰি উন্নয়ন খণ্ড বিষয়াক আমি ইয়াৰ পৰা আঁতৰাবৰ কাৰণে আমি দাবী জনাইছোঁ। যিহেতু আপুনি উন্নয়ন খণ্ডৰ বিগত সময়ত ভূপেন হাজৰিকাক অপমান কৰি অহা মন্তব্য প্ৰকাশ কৰিছে, কেনেকুৱা ধৰণৰ অপমান? মানে ওচৰতে উন্নয়ন খণ্ড ওচৰতে লাগি থকা ডক্টৰ ভূপেন হাজৰিকা, যিহেতু আমাৰ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা দেৱৰ এই উদ্যানৰ ৰংমঞ্চখন আজি 2 টকা পইচা দিয়ে উদ্যানখন চাফ কৰিব পাৰে। কিয় এইটো কাৰণে চাফ নকৰে তেখেতে জানে। গতিকে আমি একচুৱেলি সমাজসেৱক হিচাপে আৰু ৰাইজ হিচাপে তেখেতক দাবী জনাইছোঁ যাতে উদ্যানখন ৰাইজৰ বাবে উপযোগী কৰি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ।